Welcome to day 66 of 100 days hard challenge. ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ। অলপ সময় ৰানিং কৰিলোঁ আৰু অলপ সময় ৱাকিং কৰি ল'লোঁ। ইয়াৰ পিছতে চকিডিঙি ফিল্ডৰ সন্মুখতে থকা শিশু উদ্যানখনত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। আজি বিদ্যালয়ত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পৰীক্ষা আছিল। এয়া ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে। ইয়াৰ পিছত দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিল। মই দুপৰীয়াৰ আহাৰ আজি ঘৰত আহি গ্ৰহণ কৰিলোঁ। এয়া দুপৰীয়াৰ আহাৰ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগা অভ্যাস কৰিলোঁ। য়োগা ক্লাছত আজি মাইণ্ড এক্টিভিটিৰ গেম এটা খেলাইছিল। এয়া গেমটো খেলি থকাৰ মুহূৰ্ত। য়োগা ক্লাছৰ পিছত চাহ পাৰ্টি এটা হৈছিল, ফাকুৱা বুলি। ঘৰলৈ আহি ভাগৱত গীতা পাঠ কৰি ল'লোঁ আৰু আজি একাদশ অধ্যায়ৰ 10টা শ্লোক পাঠ কৰিলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। ধন্যবাদ।